Hello everyone, welcome back to our channel Lutic. So আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি পিজি এন্ট্ৰেন্স তাৰ বিষয়। তো পিজি এন্ট্ৰেন্সৰ বিষয়ে এখন নটিফিকেশন ওলাইছে যোৱা 30 এপ্ৰিল তাৰিখে। তো ইয়াৰ কোৱা অনুসৰি বিভিন্ন ধৰণৰ মাষ্টাৰ সাবজেক্টসমূহ যেনে আৰ্টছ, সায়েন্স, তাৰ পিছতে আমাৰ কমাৰ্চ, বায়োটেকনলজি এণ্ড বায়োইনফৰমেটিক্স, MA in Mass Communication, Women Studies, Applied Psychology, MA, then Master of Computer Application আৰু MTTM ৰ ওপৰত যি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ DUPGT এক্সাম হ'ব, এন্ট্ৰেন্স হ'ব, তাৰ জৰিয়তে এনেকৈ ফৰ্ম এপ্লাই কৰিব পাৰি। চ' বিভিন্ন যি ষ্ট্ৰীম আৰ্টছ হওক ছায়েন্স হওক তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ইয়াতে লিখা আছে। তো আৰ্টছৰ বাবে বেচেলৰ ডিগ্ৰী উইথ মেজৰ এণ্ড অনাৰ্ছ উইথ দ্য কনচাৰ্ণ ছাবজেক্ট, য'ত তেওঁলোকে 45% মাৰ্ক স্ক'ৰ কৰিছে বা তাৰ ইকুইভেলেণ্ট গ্ৰেড পাইছে, তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে এই এন্ট্ৰেন্সটোত বহিব পাৰিব। দ্বিতীয়তে আৰু হ'ব পাৰে যে বেচেলৰ ডিগ্ৰী থাকিব পাৰে 50% মাৰ্কছ in the subject applied for admission and 45% marks in aggregate in case of the candidate general program. যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ মেজৰ নাছিলে আৰু তেওঁৰ BSc বা BEd তেওঁৰ সেই পাৰ্টিকুলাৰ ছাবজেক্টটো আছিলে, তেতিয়াহ'লে সেই ছাবজেক্টটো 50% মাৰ্ক আৰু বাকী ছাবজেক্টত 45% মাৰ্ক থাকিলে তেওঁলোকে CBCSৰ যি ৰুল সেইমতে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আনহাতে মাষ্টাৰ অফ ছায়েন্সৰ বিষয়েও ছেইম, বেচেলৰ ডিগ্ৰী উইথ মেজৰ আৰু অনাৰ্ছ ছাবজেক্ট যদি থাকে সেই পাৰ্টিকুলাৰ ছাবজেক্টটোত, যদিহে কোনোবাই কেমিষ্ট্ৰিত এপ্লাই কৰিব বিচাৰিছে, কেমিষ্ট্ৰিত তেওঁলোকৰ মেজৰ বা অনাৰ্ছ থাকে আৰু 45% মাৰ্ক পায়, তেতিয়াহ'লে তেওঁলোক এলিজিবল। নতুবা যদি তেওঁলোকে জেনেৰেল কোৰ্চত আছিলে আৰু যদি কোনোবাই মেথামেটিক্স বা ফিজিক্সত এপ্লাই কৰিব বিচাৰিছে, বেচেলৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ ইন দ্য ছাবজেক্ট এপ্লাইড, যিটো ছাবজেক্টত এপ্লাই কৰিছে সেইটোত 50% মাৰ্ক থাকিব লাগিব আৰু বাকী অভাৰঅল ছাবজেক্ট কেইটাত 45% মাৰ্ক থাকিব লাগিব, যদিহে ছাত্ৰ ছাত্ৰীগৰাকীয়ে সেই পাৰ্টিকুলাৰ ছাবজেক্টটোত মেজৰ নাছিলে। ঠিক আছে, এতিয়া আহিছোঁ মাষ্টাৰ্ছ অফ কমাৰ্চত দুটা ছাবজেক্ট আছে, এটা হ'ল ফাইনেন্স, দ্বিতীয়টো হ'ল মাৰ্কেটিং। এই কুৱেশ্যনটো বাৰে বাৰে আমাক ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট বক্সত সুধি থাকে। তো ছাবজেক্ট হিচাপে মাৰ্কেটিং আৰু ফাইনেন্সহে আছে। তো ইয়াত ক্ৰাইটেৰিয়াবোৰ তোমালোকে চাই ল'বা যে 45% ইয়াতো ছেইম, সেই পাৰ্টিকুলাৰ ছাবজেক্টটোত মেজৰ স্পেচিয়েলিটি নাইবা অনাৰ্ছ থাকিব লাগিব আৰু লগতে 45% মাৰ্ক স্ক'ৰ কৰিব লাগিব। আনহাতে যদি সেই ছাবজেক্টটো তোমালোকৰ মেজৰ নাছিলে আৰু জেনেৰেল কোৰ্চত আছিলে, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ছাবজেক্টটো তোমালোকে এটলিষ্ট 50% মাৰ্ক স্ক'ৰ কৰিব লাগিব আৰু বাকীকেইটা ছাবজেক্টত 45% মাৰ্কছ পাব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। আনহাতে MSc ইন বায়োটেকনলজি এণ্ড বায়োইনফৰমেটিক্সৰ ছাত্ৰ ছাত্ৰীসকলে বেচেলৰ ডিগ্ৰী থাকিব লাগিব বায়'লজিকেল ছায়েন্সত, এগ্ৰিকালচাৰেল ছায়েন্স, ভেটেনাৰী ছায়েন্স, ফাৰ্মাচিউটিকেল ছায়েন্স, মেডিকেল ছায়েন্স উইথ মিনিমাম 50% মাৰ্কছ। ঠিক আছে, মাছ কমৰ হ'বলৈ ছাত্ৰ ছাত্ৰীসকলে 45% তেওঁলোকৰ স্ক'ৰ থাকিব লাগিব বেচেলৰ ডিগ্ৰীত উইথ মেজৰ অৰ অনাৰ্ছ অৰ এগ্ৰিগেট অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট, যিকোনো এটা ছাবজেক্টত হ'লেই হ'ল। এনি ডিচিপ্লিন বুলি লিখিছে। ঠিক আছে, এনি ডিচিপ্লিন মানে ছায়েন্স, আৰ্টছ, কমাৰ্চ যিকোনো এটা হ'ব পাৰে। MA ইন ওমেন ষ্টাডিজ, চ' ইয়াতো বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, ছায়েন্স, আৰ্টছ, কমাৰ্চ বুলি কোনো কথা নাই। তো তোমালোকে ওমেন ষ্টাডিত হ'লেও যিকোনো ডিচিপ্লিনৰ পৰা এপ্লাই কৰিব পাৰিবা। ইয়াতেও মিনিমাম ক্ৰাইটেৰিয়া হ'ল 45% মেজৰ বা অনাৰ্ছত থাকিব লাগিব। নেক্সট আহিলে MA ইন এপ্লাইড চাইকলজি। তো ইয়াৰ বাহিৰে কেণ্ডিডেটছ হেভিং বেচেলৰ ডিগ্ৰী এক্সক্লুডিং ফাইন আৰ্টছ, যদিহে ফাইন আৰ্টছত নহয়, including a medical degree or a technical graduate from Dibrugarh University or any other university recognized by UGC with at least 45% marks in major or honors or 50% marks in aggregate or equivalent grade point. দ্বিতীয়তে আহিল MA। MAটো খুবেই ইম্পৰ্টেণ্ট আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ বাবে, আৰু এইটো কুৱেশ্যন আমাক বাৰে বাৰে সুধি থাকে। চ' এইটো NCTE ৰিকগনাইজ কোৰ্চ হয়, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো MA প্ৰগ্ৰামটো হয়। তো তাত তোমালোকৰ কি লাগিব, অবটেইন এটলিষ্ট 50% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড ইন এনি ফলোয়িং প্ৰগ্ৰেমছ। তো ইয়াতে 4টা প্ৰগ্ৰেম দিয়া আছে, এই 4টা প্ৰগ্ৰেমৰ যিকোনো এটাত 50% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট থাকিলে MAৰ যিটো কোৰ্চ তাৰ কাৰণে তোমালোকে এণ্ট্ৰেন্সত বহিব পাৰিবা। এটা হ'ল BEd, দ্বিতীয়টো হ'ল BA BEd বা BSc BEd ইণ্টিগ্ৰেটেড যিটো BEd হয়, DLEd, DLEd with an undergraduate degree
with 50% marks in each. So কোনোবা ছাত্ৰ ছাত্ৰী যদি DLED ডিগ্ৰীও আছে বা BLED ডিগ্ৰীও আছে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলেও কিন্তু MAD ৰ কাৰণে এপ্লাই কৰিব লাগিব provided তেওঁলোকৰ আন্ডাৰ গ্ৰেজুৱেট বেলেগ এটা সাবজেক্টত আছে with 50% marks. Okay, now শেষৰটোত আমি আহিলো শেষৰ হয় মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA ছাত্ৰ ছাত্ৰীসকল MCA যিটো এক্সাম তাত বহিবৰ কাৰণে আগতীয়াকৈ কৈ দিছো 1+2 years post graduate program for students having no mathematics background যিসকল ছাত্ৰ ছাত্ৰীৰ কোনো বেকগ্ৰাউণ্ড নাছিলে মেথমেটিক্সত আৰু যিসকলে MCA এপ্লাই কৰিব তেওঁলোকে এবছৰ মেথমেটিক্সৰ হয়তো ব্ৰিজ কোৰ্স কৰিব লাগিব তেওঁলোকৰ বাবে ডিগ্ৰীটো 3 বছৰীয়া হ'ব আৰু যদিহে ছাত্ৰ ছাত্ৰীসকলৰ আন্ডাৰ গ্ৰেজুৱেচনত মেথছ ডিগ্ৰীটো আছিল মেথছ সাবজেক্টটো আছিল তেতিয়াহ'লে তেওঁলোকৰ বাবে কোৰ্সটো 2 বছৰীয়া হ'ব ঠিক আছে এতিয়া ক্ৰাইটেৰিয়াখিনি চাও পাষ্ট BCA BSc Computer Science BSc IT BE BTech BE BTech or equivalent degree or কি হ'ব পাৰে past any graduation degree for example BE BTech BSc BCom BA B vocational etc preferably with mathematics 10+2 level or graduation level securing at least 50% marks এটো থাকিব লাগিব Candidates appearing in bachelor degree final examination have to submit total aggregate mark till the last clear semester. গতিকে এইটো কোৱেশ্চন ছাত্ৰ ছাত্ৰীসকলে সুধি থাকে যদিহে আমি যে আমাৰ লাষ্ট সেমিষ্টাৰৰ এক্সাম যোৱা নাই কিন্তু আমি এক্সাম যি এন্ট্ৰেন্স তাৰ ফৰ্ম ফিল আপ কৰিব বিচাৰো তেতিয়া কি কৰিব লাগিব তেতিয়া তেওঁলোকে যি 5th সেমিষ্টাৰলৈকে যিখিনি তেওঁলোকৰ এগ্ৰিগেট মাৰ্ক আছে বা 7th সেমিষ্টাৰ যদিহে তেওঁলোকে বিটেকৰ ছাত্ৰ ছাত্ৰী হয় সেইখিনিলৈকে যিখিনি এগ্ৰিগেট মাৰ্ক সেই তাৰ মাৰ্কশিট সাৰ্টিফিকেট খিনি তেওঁলোকে স্ক্যান কপি জমা দিব লাগিব ওকে আৰু শেষৰটো হ'ল যে মাষ্টাৰ ইন ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেন্ট আৰু তাৰ বাবে গ্ৰেজুৱেট ইন এনি ব্ৰাঞ্চ অৰ সাবজেক্ট এক্সেপ্ট fine arts or music of minimum 3 years duration from a recognized university or institute securing at least 50% marks 45 for reserved category candidates in major or aggregate those are waiting for final year also may apply ঠিক আছে এতিয়া আমি কিছুমান পইণ্টৰ বিষয়ে আহো যে যদিহে কোনোবা ছাত্ৰ ছাত্ৰী এইটো মই অলৰেডি কৈ দিলো যে 6 সেমিষ্টাৰৰ এক্সামত এপিয়াৰ হৈছে কিন্তু তেওঁলোকৰ ৰিজাল্ট অহা নাই তেনেবোৰ ছাত্ৰ ছাত্ৰীও কিন্তু এপ্লাই কৰিব পাৰিব প্ৰভাইডেড তেওঁলোকে যেতিয়া সিট পাব তেতিয়া কিন্তু তেওঁলোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব লাগিব আৰু সেইখিনি সাবমিট কৰিব লাগিব আনহাতে কোনোবা ছাত্ৰ ছাত্ৰী যদি সেকেন্ড সেমিষ্টাৰ ফৰ্থ সেমিষ্টাৰত ব্যাকলগ আছিল তেনেকুৱা ছাত্ৰ ছাত্ৰীও কিন্তু এক্সামটো ক্লিয়াৰ বহিব পাৰিব DUPGT ত বহিব পাৰিব প্ৰভাইডেড তেওঁলোকৰ যেতিয়া ফাইনেল এডমিশন হ'ব তেতিয়া কিন্তু এই গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব লাগিব ঠিক আছে এতিয়া DUPGT কেনেকে কন্ডাক্ট হ'ব কি কন্ডাক্ট হ'ব কি সাবজেক্টত কন্ডাক্ট হ'ব সেইখিনি ইনফৰমেশনৰ বিষয়ে আহিছো সো DUPGT 2025 is conducted by Dibrugarh University এটো হৈ গল এতিয়া MA থকা সাবজেক্টবোৰ হৈছে এনথ্ৰোপলজি আসামিজ বড়ো ইকনমিক্স হিষ্ট্ৰী সোশিয়োলজি স্ট্যাটিস্টিক্স জিওগ্ৰাফি education English mathematics political science philosophy applied psychology mass communication and women studies আনহাতে MSc থকা সাবজেক্টবোৰ হ'ল anthropology applied geology life science zoology life science botany physics statistics geography chemistry mathematics biotechnology and bioinformatics MCom থকা সাবজেক্টবোৰ হ'ল finance and marketing ঠিক আছে notification for some other postgraduate undergraduate diploma and certificate programs have already been notified or will be notified separately আনহাতে যি সিলেকশন ক্ৰাইটেৰিয়া সেই সিলেকশন ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ হ'ব সেইটো বিষয়ে জানো আহক সো ছাত্ৰ ছাত্ৰীসকলে মন কৰিবলগীয়া যিবোৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে 80% সিট ৰিজাৰ্ভ থাকিব আনহাতে বাকি 20% সিট অন্য ইউনিভাৰ্চিটি যেনে ভট্টদেৱ ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি হওক তেনেকুৱা আদাৰ ইউনিভাৰ্চিটিৰ বাবে 20% সিট থাকিব ঠিক আছে A candidate is eligible to appear DUPGT in maximum 4 subjects. 4টা সাবজেক্টত তেওঁলোকে এপ্লাই কৰিব পাৰিব moreover they should not apply more than one subject from same shift এতিয়া তলত কিছুমান শিফটৰ বিষয়ে দিয়া আছে তো সেই শিফটসমূহ চাও আহা তোমালোকে ম্যাক্সিমাম 4টা সাবজেক্টত এপ্লাই কৰিব পাৰিবা তো শিফট 1 2 3 4 তো ইয়াতে লিখিছে তেওঁলোকে যে more than one should not apply তাৰমানে এটা শিফটৰ পৰা তোমালোকে এটাহে সাবজেক্টত এপ্লাই কৰিব পাৰিবা শিফট 1 anthropology applied geology
chemistry, education, English, history, mathematics. Shift to Assamese, Boro, biotechnology, bioinformatics, philosophy, political science, and MTTM. Shift 3 applied psychology, economics, geography, life science, geology, MET, physics and statistics. Shift 4 MCOM in finance, marketing, mass communication, MCA, and sociology, women studies. এতিয়া DUPGT এক্সামটোনো কেনেকুৱা হ'ব তাৰ বিষয়ে জানো আহা তো কোৱেশ্চন পেপাৰ থাকিব ইংলিছ সাবজেক্টত এক্সক্লুডিং দ্য লেংগুৱেজ সাবজেক্টৰ বাহিৰে বাকি সাবজেক্টসমূহ ইংলিছত কণ্ডাক্ট হ'ব এণ্ড অল দ্য সাবজেক্ট এক্সেপ্ট মেথামেটিক্স কোৱেশ্চন পেটাৰ্ণবোৰ কেনেকুৱা হ'ব 100 মাৰ্কছৰ হ'ব 2 ঘণ্টীয়া হ'ব ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি কোৱেশ্চন পেপাৰ সিংগল পেপাৰ এখনতে থাকিব আৰু 100টা অবজেক্টিভ এমসিকিউ টাইপৰ কোৱেশ্চন থাকিব প্ৰত্যেকটো এমসিকিউ এগেইনষ্টত 1 মাৰ্ককে থাকিব আৰু এইটো এন্ট্ৰেন্সত তোমালোকৰ নিগেটিভ মাৰ্কিং থাকিব নিগেটিভ মাৰ্কিং হৈছে 0.25 আৰু প্ৰত্যেকটো ইনকাৰেক্ট কোৱেশ্চনৰ বাবে ঠিক আছে আনহাতে মেথমেটিক্স সাবজেক্টৰ বাবে পৰীক্ষাটো 150 নম্বৰীয়া হ'ব 150 মাৰ্কছৰ হ'ব 2 আৱাৰ্স যত কোৱেশ্চন থাকিব 75 টা কোৱেশ্চন প্ৰত্যেকটো কোৱেশ্চন 2 মাৰ্ককে থাকিব আৰু there shall be provision of negative marking থাকিব 0.5 মাৰ্ককে প্ৰতিটো ইনকাৰেক্ট কোৱেশ্চনৰ বাবে Candidates shall be required to appear DUPGT in the OMR sheet and evaluation process shall be done automated electronically operated system OMR ৰ জৰিয়তে হ'ব আৰু DUPGT score হ'ব valid হ'ব current academic year 2025-26 ৰ বাবে এতিয়া চাওহা নে তোমালোকৰ খৰ চেণ্টাৰবোৰ কোনটো হ'ব পাৰে তো চেণ্টাৰ আছে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি চৰাইদেউ গুৱাহাটী নিৰজুলি অৰুণাচল প্ৰদেশত আৰু ডিফু কাৰ্বি আংলঙত ঠিক আছে সো আনহাতে সাবজেক্ট কোডসমূহ ইয়াতে দিয়া আছে তোমালোকে এপ্লাই কৰা টাইমত এই বস্তুখিনি চাব লাগিব সো সেইখিনি তেতিয়া মই এইখন যি পিডিএফ এই পিডিএফখন ভিডিঅ'তে তোমালোকৰ ডেসক্ৰিপচনত দি দিম তোমালোকে যাতে ইজিলি এভেইলেবল হৈ যায় আৰু গোটেই ভিডিঅ'টোৰ ডেসক্ৰিপচনত তোমালোকৰ যিখিনি লিংক ডিব্ৰুগড় ইউনিভাৰ্সিটি ৱেবসাইটৰ তাৰ তোমালোকে পাই যাবা আৰু যদি কিবা কোৱেশ্চন থাকে তেতিয়া হলে আমাক কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ